লোকসভা নিৰ্বাচন তাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁলোকে সকলোৱে বিচাৰিছে যে আমি সংসদত এইবাৰ আইন জনা মানুহজন পঠিয়াম। সেই হিচাপে আইন জনা বা আইনজ্ঞ মানুহ এডভোকেট মই, আমাৰ পাৰ্টি যদি 13 জন তাৰপিছত এডভোকেট মই, গতিকে সেই মৰ্মে মই ধৰি লৈছোঁ যে এইবাৰ নগাঁও লোকসভাৰ সমষ্টিৰ যিসকল লোক আছে তেওঁলোকে চাইফুল ইছলাম চৌধুৰীক অসম জন মঞ্চ দলৰ পৰা বিজয়ী কৰি পঠিয়াব। আপুনি কিমান ভোটত বিজয় হোৱাৰ আশা কৰিছে? হয়তো 50ৰ পৰা 1 লাখ ভোটৰ ভিতৰত ব্যৱধান থাকিব। আপোনাৰ কাৰ লগত যুঁজখন হ'ব? যুঁজখনটো যদিও 3জন প্ৰাৰ্থী আছে, কিন্তু এইবাৰ নগাঁও লোকসভাৰ যিসকল ভোটাধিক দিয়া লোকসকল আছে তেওঁলোকৰ পৰা জানিব পাৰিছোঁ যে বাকী দল কোনো ফেক্টৰ নহয়, কাৰণ সকলো দলকে মানুহে চাইছে, সকলো দলে কি কৰিছে এইটো তেওঁ গম পাইছে। গতিকে এইবাৰ সকলোৱে নতুন মুখ বিচাৰিছে, সেইবাবে মই ভাবোঁ যে কোনো প্ৰতিদ্বন্দ্বী ইয়াত নাই। আৰু এটা কথা, আপোনাক কিবা সংখ্যালঘু ভোটাৰে আপোনাক কিমান ভোট দিছে আৰু হিন্দু ভোটাৰৰ পৰা আপুনি কিমান ভোট পাবলৈ আশা কৰিছে? চাওক, আমাৰ অসম জন মঞ্চৰ যিটো দল সেইটো আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গঠন কৰিছোঁ। গতিকে সেইবোৰৰ পৰা চাবলৈ গ'লে আমাক হিন্দু মানুহে বহুত ভোট প্ৰদান কৰিছে। যদি তেওঁলোকৰ সংখ্যা কম 34-5% যদি তেওঁলোকৰ মানুহ আছে, তাৰ পৰা 10% মানুহে কিন্তু ভোটদান কৰিছে। আৰু সংখ্যালঘু ভোটাৰে আপোনাক সম্পূৰ্ণকৈ ভোট দিছে নেকি? সংখ্যালঘু মানুহে প্ৰায়ভাগ মানুহে ভোট দিছে। আশা কি আপোনাৰ? দিল্লী যোৱাটো আপোনাৰ আশা সম্পূৰ্ণ হ'ব? দিল্লী যোৱাটো ইনশাল্লাহ মই আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি অসম জন মঞ্চ দলৰ পৰা যি টিকেট প্ৰদান কৰিছোঁ, নগাঁৱৰ পৰা চাইফুল ইছলাম চৌধুৰী অধিবক্তা, আৰু কাজিৰঙাৰ পৰা ছেলিম আহমেদ, আৰু ধুবুৰীৰ পৰা শুকুৰ আলী, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ মুখতে মানে ফুটি উঠিছে যে এইবাৰ ধুবুৰী সমষ্টিৰ কিন্তু শুকুৰ আলীক চমজাই দিয়া হৈছে। আৰু নগাঁও কথাটো CM প্ৰকাশ কৰা নাই, হয়, কিন্তু আমি ধৰি লৈছোঁ যে এই শুকুৰ আলী এসময়ত বিজেপিৰ কেম্পেইন ষ্টাৰ কেম্পেইন আছিলে, কিন্তু এই ষ্টাৰ কেম্পেইন হোৱাৰ পাছত তেওঁ কৈছিলে যে মই বিজেপি দলত থকাৰ কাৰণে মোক CM কৈছে তুমি দাড়ি কাটিব লাগিব। গতিকে সি এই দাড়ি কটাৰ কাৰণে তেওঁৰ বেয়া পাই পেলাই তেওঁ বিজেপি দল ত্যাগ কৰিলে। ত্যাগ কৰি তেওঁ আজি আহি আমাৰ অসম জন মঞ্চ দলত আহি যোগদান কৰিছে, আৰু আমি অসম জন মঞ্চ দলত টিকেট দিছোঁ। আজি যিটো প্ৰভাৱ দেখা হৈছে ধুবুৰী উপস্থিত, যে ধুবুৰী সমষ্টিত শুকুৰ আলী কিন্তু জিকি হোৱাৰ সম্ভাৱনা এটা দেখা পোৱা যায়। অসম জনমৰ্চাই ধুবুৰী দখল কৰিব নেকি আপুনি ভাবিছে? অফক'ৰ্চ এইটো কিন্তু এটা আশা কৰিব পাৰি। কাৰ লগত যুঁজ হ'ব, আজমল না ৰকিবুল? যুঁজটো আজমলৰ লগতে হ'ব, ৰকিবুল ফেক্টৰ নহয়। কাৰণ ৰকিবুলক নগাঁও সমষ্টিৰ চামগুৰি সমষ্টিৰ লোকে তেওঁক ভাল পোৱা নাই। ৰকিবুলক চামগুৰি সমষ্টিত দৌৰ মাৰি তেওঁ ধুবুৰীলৈ গুচি গ'ল। ধুবুৰী মানুহে তেওঁক কি কৰিব? তেওঁৰ দিনতে তেওঁৰ কংগ্ৰেছৰ দিনতে NRC হ'ল, কংগ্ৰেছৰ দিনতে ডিটেনশ্যন কেম্প হ'ল, কংগ্ৰেছৰ দিনতে উচ্ছেদিত হ'ল, কংগ্ৰেছৰ দিনতে অসম চুক্তি হ'ল। গতিকে তেওঁলোকে ইমানখিনি কৰাৰ পাছত যদি এতিয়াও ৰাইজে যদি কংগ্ৰেছৰ আঁকোৱালি লয়, তেতিয়াহ'লে ধৰি লোৱা হ'ব যে আমাৰ সংখ্যালঘু মানুহৰ এতিয়া আৰু জ্ঞান আহৰণ কৰিবলৈ বাকী আছে।